কি কম কেকৰ কথা পাতি আছো মই মাজত কি কথা কম কোৱা এতিয়া ভাত বনালে ভাত খাই পেলাই মই কামলৈ ওলাই যাম কোৱা এইফালে বস্তু সেটআপ কৰিলো যিমানখিনি মানে লাগতিয়াল বস্তু আছিল সব ঠিক কৰিলো ইয়াতে লাগতিয়াল বস্তুখিনি ৰাখিছো মানে বেসিক টু এডভান্স শিকাম তো বেসিক টু সাইডত ওলাই গৈছে একো নহয় এনেকেও আনিব পাৰে আকৌ স্টাৰ্ট কৰিম ওকে নাৰ্ভাস হৈছে কেমেৰা দেখি পেলাই গম পাইছো ওপৰত লাগি থাকিলে যে সাফা কৰি ল'ব হয় এনেকে নহয় সাইডখিনি গৈছে গম পাইছো বাট আপুনি মিলাব লাগিব গুড মৰ্নিং এভৰিৱান কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে একদম অৱস্থা নাই ৰাতিপুৱা 6টা বজাৰ পৰা এতিয়া 9:30 বাজিলে এতিয়ালৈকে কামেই কৰি আছো মানে কি ক্লাছ যেহেতু ষ্টাৰ্ট হ'ব অলপ পিছৰ পৰা মানে আজি হৈছে আমাৰ ফাৰ্ষ্ট বেটছৰ ফাৰ্ষ্ট ক্লাছ সো গোটেইখিনি ৰেডি কৰিলো আৰু এতিয়া ময়ো ৰেডি হওঁগে লাহেকে বাসন ধোৱা আছে সেইখিনি ধুই লওঁ তাৰ পিছত ৰেডি হ'ম আৰু 11টা বজাৰ পৰা ক্লাছ ষ্টাৰ্ট হৈ যাব খিৰিকী আমাৰ বন্ধ হৈ আছে কাৰণে ইমান গৰম লাগিছে এতিয়াহে কিন্তু ৰ'দ একে টিক টিককে ওলাইছে চাওক ইমান বেছি ৰ'দ দিছে নহয় বাৰু আজি সকলোকে চিনাকি কৰাই দিম লগতে আমি কেনেকৈ ক্লাছ কৰোঁ সেইবোৰ দেখুৱাম আপোনালোকক সো আশীৰ্বাদ কৰিব যাতে এনেকৈ আপোনালোকক উৎসাহ দি গৈ থাকিব পাৰোঁ কাম শিকাই গৈ থাকিব পাৰোঁ আৰু যিমান পাৰোঁ মই মোৰ ফালৰ পৰা চেষ্টা কৰিম ষ্টুডেণ্টখিনিয়ে যাতে ভালকৈ শিকে বাকি তেওঁলোকৰ ওপৰত কথা কেনেকৈ শিকে কি কথা কাৰণ আমিও আগতে পঢ়িছোঁ কিন্তু আমিতো ষ্টেণ্ড কৰা নাই তো তেনেকুৱাই আৰু মানে প্ৰত্যেকটো বস্তুৰে শিকাৰ এটা মেথড থাকে পদ্ধতি থাকে সকলোৱে যদি পাৰে মানে কি হয় শিকে সকলোৱে কিন্তু আগুৱাই নিবলৈ মানে বহুত কমেই পাৰে কিন্তু হলেও মই যিমান পাৰো চেষ্টা কৰিম যাতে প্ৰত্যেকজন ষ্টুডেণ্টে আগুৱাই যাব পাৰে প্ৰত্যেকটো বস্তু ধুনীয়াকৈ শিকি লয় আৰু মই যিমান পাৰো মোৰ ফালৰ পৰা মানে 100% ট্ৰাই কৰিম আৰু সো চাই থাকক ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো এইফালে বস্তু সেটআপ কৰিলো যিমানখিনি মানে লাগতিয়াল বস্তু আছিল সব ঠিক কৰিলো ইয়াতে লাগতিয়াল বস্তুখিনি ৰাখিছো মানে বেসিক টু এডভান্স শিকাম তো বেসিক টু এডভান্সত কি বস্তু লাগে সকলো ইয়াত ৰাখি দিছো আৰু এইফালে মই সেইফালে থিয় হৈ পেলাই শিকাম আৰু এইফালে ষ্টুডেণ্ট বহিব এতিয়া চকীখিনি ঠিক কৰোঁ আৰু জলদি অংকু নাই অংকু গ'ল কামলৈ আৰু ভণ্টিজনী আছিল যে তাইও গ'লগৈ আজি হ'লেও তাই বহুতখিনি হেল্প কৰিলে যোৱাটো ব্লগত দেখিছেই আৰু ব্লগটোহে অকণমান দেৰিকৈ দিছোঁ চাগে কাৰণ টাইম পোৱা নাই ন এইফালে ৰেডি আৰু ষ্টুডেণ্টক আনিব গৈ আছোঁ লগতে দুটামান বস্তু আনিব আছে দোকানৰ পৰা সেয়াও লৈ আহিম ষ্টুডেণ্টকেইজনীকো লৈ আহিম যিহেতু ইয়াত ৰাস্তা দুটা তো পাজল লাগি যাব পাৰে বহুতৰ পাজল লাগেও সেইকাৰণে যাওঁ আনোগে হাই এভৰিৱান সো আমাৰ ষ্টুডেণ্ট আহি গ'ল সময় বহুতখিনিয়ে হ'ল বহুতখিনি শিকালোঁ মই বোলো তেওঁলোকক সোধোঁ আৰু আপোনালোককো দেখাওঁ কেনেকুৱা পাইছে ক্লাছটো এইফালে হাই কৈ দিয়া সকলোৱে আমাৰ 6 গৰাকী ষ্টুডেণ্ট মানে মই টিচাৰে হ'লোঁ আৰু তো এতিয়ালৈকে কেনেকুৱা পাইছা বহুত ভাল পাইছা সঁচাই নে মিছাই মই মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আৰু মই যেনেকৈ স্বাৱলম্বী হৈছোঁ যাতে বেলেগ এগৰাকীও হওক সেইকাৰণে ষ্টাৰ্ট কৰিছোঁ এইটো আপোনালোকেও ভালকৈ শিকিব বুলি আশা থাকিলে ন আজি ষ্টাৰ্ট হৈছে বহুতখিনি মানে বেছিক বস্তুখিনি দেখালোঁ কৰিলোঁ এতিয়া আকৌ ষ্টাৰ্ট কৰিম ওকে নাৰ্ভাস হৈছে কেমেৰা দেখি পেলাই গম পাইছোঁ বাৰু ঠিক আছে চাই থাকক আপোনালোকে বুজিলা এৰিবা ঘূৰাবা এৰি দিবা মানে বস্তুটো এৰাৰ লগে লগে আঁতৰাই দিব লাগে ফাইনেলি আমাৰ ফাৰ্ষ্ট ডে ক্লাছ শেষ আৰু মোৰ ষ্টুডেণ্ট বুলিয়ে কৈছোঁ ষ্টুডেণ্টে আজি ফাৰ্ষ্ট বনালে এইটো মই শিকাই দিছোঁ বেছিভাগ অকণমান ট্ৰাই কৰিছে তেওঁলোকে এতিয়া কেনেকুৱা লাগিছে ভাল লাগিছে পাৰিছানে অকণমান এই কেকটো দেখাই দিয়া আকৌ এইটো আৰু তাতে দেৰিও হ'ল যে আজি তাতে বহুত বেছি গৰম ক্ৰীম মানে কামেই কৰা নাই তো সেইকাৰণে অলপ লাহে লাহে শিকাইছোঁ আৰু বাকী আজিলৈ বিদায় সকলোকে আশা কৰোঁ কাইলৈ আৰু ধুনীয়াকৈ শিকাম বাৰু যিহেতু এটাই কেক তো সেইকাৰণে এইটো এতিয়া সকলোকে ভগাম
আৰু তেওঁলোকে ঘৰত গৈ পেলাই ট্ৰাই কৰিব আৰু ক'ব কেনেকুৱা লাগিছে যিহেতু এইটো মই বনাইছোঁ তেওঁলোকক বনাব দিম কাইলৈ বাকী এতিয়া বাইদেউক দিম তাৰপিছত বাকীখিনিক দিম আৰু এইফালে আজি ডে 2 আৰু আমাৰ ষ্টুডেণ্ট আহি গ'ল এগৰাকী বাকী আছে আজিও ভালকৈ কৰিব আৰু ন নাৰ্ভাছ হৈ গৈছে অকণমান চবেই নাৰ্ভাছ হৈ যায় এতিয়া কাটিংটো কৰিব দিছোঁ কালি অকণমান দেখাইছিলোঁ মই তো এতিয়া আৰু অলপ ভালকৈ দেখাই দিওঁ ইয়াত লেয়াৰ তোমালোকে 4টা কৰিব পাৰা আৰামছে ফাৰ্ষ্টত এইখিনিৰ পৰা ষ্টাৰ্ট কৰক এই বস্তুটো লেয়াৰ কৰা মানে ওপৰটো কাটি দিছোঁ ন তো এইখিনিৰ পৰা কাটক মিলাব ফাৰ্ষ্টত এনেকৈ মিলাব চাইডত ওলাই গৈছে একো নহয় এনেকৈও আনিব পাৰে এনেকৈ আনিলে বেছিকৈ আহে ওপৰত লাগি থাকিলে যে চাফা কৰি ল'ব হয় এনেকৈ নহয় চাইডখিনি গৈছে গম পাইছোঁ বাট আপুনি মিলাব লাগিব এই বস্তু গৈছে এতিয়া তেওঁলোকক কৰিব দিছোঁ ভয় লাগিছে নেকি এতিয়া লাঞ্চ টাইম আৰু সকলোকে বহাইছোঁ আৰু বেয়া চেয়া নাপাব আৰু দেই এনেকৈ যোগাৰ কৰিছোঁ সৰু সুৰাকৈ আজি ফাৰ্ষ্ট বেটছৰ ছেকেণ্ড ডে ক্লাছ কমপ্লিট হ'ল বহুতখিনি আগবাঢ়িলে এতিয়া তেওঁলোকক সোধোঁ কি কি শিকিলে আৰু কেনেকুৱা পালে তো এইফালে সকলো আছে বহি পেলাই আজি কেনেকুৱা পালা আৰু মানে শিকিব পাৰিছা নে নাই যথেষ্ট এতিয়া কৈ দিয়া কিবা এটা আমাৰ ফাৰ্ষ্ট বেটছৰ আৰু 2 দিন বাকী আছে 2 দিনত সকলোখিনি কমপ্লিট হৈ যাব আৰু এতিয়ালৈকে যিমানখিনি শিকাইছোঁ মোৰ ফালৰ পৰা 100% ট্ৰাই কৰিছোঁ এতিয়া তেওঁলোকে নিজৰ 100% ইয়াৰ পিছত দিব লাগিব হয় নাই এতিয়া মইতো শিকাই দিলোঁ তোমালোকক বা আপোনালোকক কিন্তু আপোনালোকে নিজৰ ফালৰ পৰা 100% দি পেলাই শিকিব লাগিব মানে নিজে কৰিব লাগিব প্ৰেক্টিচ কৰিব লাগিব প্ৰেক্টিচৰ অবিহনে একো কাম মানে সিদ্ধি নহয় বা একো কৰ্ম কৰিব নোৱাৰি তো প্ৰেক্টিচ ভালকৈ কৰিব চিয়'ৰ পাৰিব অ'কে হাই এভৰিৱান আমাৰ কলাকাৰীৰ লগত ভিডিঅ' বনাইছোঁ আচলতে সি বহুত বগা মই দেখাই আছোঁ হা অকণ নিজেতো গ'লেও কোনো কথা নাই এইটো ছাইড আৰু এইখন নিমিলে মানে কাম কৰি থাকে যে গাড়ীত চলাই ন তো ৰ'দটো ডাইৰেক্ট পৰে তো সেইকাৰণে মানে টেনিং হৈ গৈছে তোমাৰ বুজিলা মুখৰ কেয়াৰ ল'লে তোমাৰ আকৌ ভাল হৈ যাব তুমি নোলোৱা যে সেইকাৰণে মানে এনেকুৱা চ' আজি মানে ভিডিঅ'টো শেষ কৰিব আহিছোঁ আমাৰ নৰ্মেলি 3টাকৈ শিকালোঁ তাৰপিছতে নজল ৱৰ্কখিনি শিকালোঁ ষ্টুডেণ্টখিনিক তাৰপিছত গ্লাছ কেক শিকালোঁ বহুতখিনি শিকালোঁ মানে অলৰেডি ডান হৈছে আৰু কেইটামান শিকাব বাকী আছে এনেইতো নৰ্মেলি যেতিয়া কিছুমানে শিকায় ন এদিনতে শিকায় ন তো তেতিয়া 4-5টা কেক একেলগে দেখাই দিয়েতো মানুহে হয়তো ভাবিব পাৰে বা 4-5টা কেক শিকাইছে আৰু মোৰ ফটোত দেখিব পাৰে যে 1-2টাহে শিকাইছে তো মই লাহে লাহে শিকাইছোঁ যিহেতু 4 দিন সময় লৈছোঁ লাহে লাহে শিকাইছোঁ ধুনীয়াকৈ শিকাইছোঁ আৰু যিমান শ্ল'কৈ শিকাব পাৰি তিমান মানে ষ্টুডেণ্টে বুজিব যিহেতু নতুন হয় ন তেওঁলোক তো সেইকাৰণে নজল ৱৰ্কখিনিও লাহে লাহে কৰাইছোঁ আৰু আজি আকৌ শিকাম নেক্সট ব্লগত গম পাব আজি কি কি শিকাম আজি অলপ বেলেগ টাইপত কিবা কিবি শিকাম আৰু ভাবি থৈছোঁ আৰু মই মানে কি এতিয়া মডাৰ্ণ যোনবোৰ ডিজাইন চলি আছে তেনেকুৱাবোৰৰ লগত মই বেছিকৈ চিনাকি কৰাইছোঁ ষ্টুডেণ্টবোৰক কাৰণ পুৰণা ডিজাইনবোৰ এতিয়া গ'ল সেইবোৰ এতিয়া মানে ইমান ইম্পৰ্টেঞ্চ নাই হ'লেও শিকাইছোঁ সেইখিনি নিশিকোৱা নহয় আৰু কিছুমান আছে আপোনাৰ বেকাৰী ষ্টাইলৰ কেক বেকাৰীত যেনেকৈ গ্লাছ কেক ইউজ হয় সেইবিলাকো শিকাইছোঁ বা সেইবিলাকৰ ইমান ইম্পৰ্টেঞ্চ নাথাকে হ'লেও শিকাইছোঁ আৰু বাকী নেক্সট ব্লগত গম পাব কি কি শিকাওঁ আৰু লগতে 3rd বেটছৰ এতিয়াও জইনিং চলি আছে আপোনালোকে যদি জইন কৰা নাই কৰি ল'ব যদি বিচাৰে কৰিবলৈ মোৰ নাম্বাৰটো আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডিৰ বায়'ত পাই যাব মোৰ ইনষ্টাগ্ৰাম আইডিটো হৈছে অংকিতা দেৱী 7 আৰু এটা হৈছে দি কেক লেয়াৰ 2 তাত গৈ পেলাই চাব পাৰে এতিয়া তুমি কিবা এটা কোৱা আজিকালি তোমাৰতো ব্লগত মনে নবহে
কি কম এই কোৱা এতিয়া। কেকৰ কথা পাতি আছো মই মাজত কি কথা কম কোৱা এতিয়া ভাত বনালে, ভাত খাই পেলাই মই কামলৈ ওলাই যাম। কোৱা। কি ডাঙৰ কথা ডাঙৰ কথা আকৌ, মই ভাত বনাই দিওঁ তুমি খোৱা, মই কাপোৰ ধুই দিওঁ তুমি কাপোৰ পিন্ধা। মই ভাবিছোঁ মোৰ ফোন নাম্বাৰটো লাষ্টত কৈ দিছোঁ আৰু মোৰ ফোন নাম্বাৰটো মোৰ কমেণ্ট বক্সত মই পিন কৰি দিম। তাতে গৈ পেলাই আপোনালোকে পাব ফোন নম্বৰ। তাতে আপোনালোকে মোক হোৱাটছএপ কৰিব, কল নকৰিব, খালি হোৱাটছএপ কৰিলে আপোনালোকে মোক পাই যাব আৰামছে। আৰু বাকী যোনখিনি ডিটেইলছ আপোনালোকে জানিব বিচাৰে কেক ক্লাছ ৰিলেটেড, আৰু যদি অৰ্ডাৰ দিব বিচাৰে অৰ্ডাৰ দিব পাৰিব, কিন্তু গুৱাহাটী অৰ্ডাৰহে মই লওঁ। আৰু বাকী ক্লাছেছ ৰিলেটেড যিমান ডিটেইলছ আছে সকলো মই হোৱাটছএপত আপোনালোকক দি দিম। বাৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া গা পা ধুই কৰি আজৰি হওঁগৈ, আৰু যিহেতু 3rd ডে'ৰ ক্লাছটো ষ্টাৰ্ট হ'ব ফাৰ্ষ্ট বেটছৰ, তো জলদি ৰেডি হওঁগৈ। অকণমান কাম আছে সৰু সুৰা, সেইকেইটা কৰি লওঁ। বাৰু বাই, লাভ ইউ অল। আৰু এইফালে গামোচা, টাৱেল।